Good morning everyone. Welcome to my channel Sheikh Musaddiq Informational. So আজি অতি গুৰুত্বপূৰ্ণ এটা ভিডিও লৈ তোমালোকৰ সন্মুখত আহিলো। ভিডিওটো হল এইচএস ফাইনাল এক্সাম দিয়া সকলো স্টুডেন্টছৰ কাৰণে অৰ্থাৎ যি সকল স্টুডেন্টছে এবাৰ এইচএস ফাইনাল ইয়াৰৰ এক্সাম দিছে আৰু ৰিজাল্টছৰ কাৰণে ওয়েট কৰি আছে হিয়তৰ কাৰণে হয় এইটো ভিডিও আৰু হিয়তে কমপ্লিটলি ভিডিওটো চোৱাটো হিয়তৰ কাৰণে দৰকাৰ অতি দৰকাৰ সো ভিডিওটো কমপ্লিটলি চাবা সো কথাখিনি হৈছে যে নতুন এটা সামার্ট পোর্টালত নোটিফিকেশন আহিছে যি সকলে এইবাৰ নতুনকৈ এডমিশন লব অৰ্থাৎ সেশন 2025 টু 2026 যি সকলে বিএসসি বিএ বা বিকমত এডমিশন লোৱাৰ কাৰণে ভাবি আছে 4 ইয়াৰ প্ৰগ্ৰাম নাইবা 5 ইয়াৰ ইন্টিগ্ৰেটেড প্ৰগ্ৰাম যেটো আছে এইখিনি প্ৰগ্ৰামত যিহতে এডমিশনৰ কথা ভাবি আছে সো তোমালোকক এতিয়া ৰেজিষ্ট্ৰেচনটো কমপ্লিট কৰিব লাগিব ইয়াত ৰেজিষ্ট্ৰেচনৰ কথা দিছে এডমিশনটো তোমালোকৰ ৰেজিষ্ট্ৰেচনৰ পিছত যেতিয়া তোমালোকৰ ৰিজাল্টটো ডিক্লেয়াৰ হ'ব তেতিয়া তোমালোকে এডমিশনটো কমপ্লিট কৰিবা ইউনিভাৰ্সিটি আৰু কোৰ্স সিলেকশন কৰি সো এতিয়া তোমালোকৰ কাৰণে দৰকাৰী হল যেহেতু 11th এপ্ৰিলত এইটো পোৰ্টেলটো খুলিছে অৰ্থাৎ ৰেজিষ্ট্ৰেচনৰ ফৰ্মটো দিছে 11th এপ্ৰিলত আৰু বৰ্তমান চলি আছে তোমালোকে এতিয়া ৰেজিষ্ট্ৰেচনটো কমপ্লিট কৰি থব পাৰিবা আৰু ইয়াৰ পিছত তোমালোকে যেতিয়া ৰিজাল্ট ডিক্লেয়াৰ হ'ব তেতিয়া কোৰ্স আৰু ইউনিভাৰ্সিটি সিলেকশন কৰি তোমালোকৰ এডমিশনটো কমপ্লিট কৰি লব পাৰিবা সো ৰেজিষ্ট্ৰেচনৰ কাৰণে কিবা ফিস লাগিব নেকি এটোৰ কাৰণে হয়তো ভাবিব পৰা সো মই কৈ দিছো যে ইয়াৰ কাৰণে কোনো ধৰণৰ ফিস নালাগে এটো একেবাৰে ফ্ৰী হয় আৰু যেতিয়া তোমালোকে এডমিশন লবা তেতিয়া হয়তো ইয়াৰ কাৰণে হয়তো কিবা এটা সৰু চাৰ্জ লব কিন্তু এইটো তথাপি ফি ওয়েভাৰৰ কাৰণে এইটো নলয় সো ৰেজিষ্ট্ৰেচনৰ কাৰণে কোনো ধৰণৰ ফিস নাই তোমালোকে ফ্ৰীলি ৰেজিষ্ট্ৰেচন কৰিব পাৰিবা সো ৰেজিষ্ট্ৰেচন কৰাৰ প্ৰসেসটো মই নেক্সটত দেখুৱাই দিছো ভিডিওটো লাষ্ট লৈকে চাবা সো সিম্পলি গো টু দা গুগল অর ক্ৰোম ব্ৰাউজাৰ আৰু ইয়াত তোমালোকে সামার্ট পোর্টাল বুলি সার্চ কৰি দিবা সামার্ট পোর্টাল লিখি সার্চ কৰি দিবা আৰু সার্চ কৰাৰ পিছত ফাৰ্স্টত যেটো লিংক আহিব সামার্ট পোর্টালৰ লিংক হয় এটোত ক্লিক কৰি দিবা আৰু ক্লিক কৰাৰ লগে লগে তোমালোকে হোম পেজত সোমাই যাবা সো ওকে হোম পেজ আহি গৈছে আৰু ইয়াত তোমালোকে ওপৰত 3 লাইনত ক্লিক কৰি দিবা 3 লাইনত ক্লিক কৰাৰ লগে লগে তলত তোমালোকৰ অপচন আহি যাব ৰেজিষ্ট্ৰেচন বুলি তললৈ যাবা ক্লিক কৰাৰ পিছত ৰেজিষ্ট্ৰেচন নিউ ৰেজিষ্ট্ৰেচন লিখা আহিছে আৰু ইয়াত তোমালোকে তললৈ যাবা ফৰ্মখন শো কৰিব সো ইয়াত ফৰ্ম আহি গৈছে এপ্লিকেন্টস ফুল নেম এজ পাৰ দা 10th অর 12th মার্কশিট ফুল নেম বহাৰ পিছত এপ্লিকেন্টস ডেট অফ বাৰ্থ বহাব লাগিব ডেট অফ বাৰ্থৰ পিছত ডে মান্থ আৰু ইয়াৰ এখিনি ডেট অফ বাৰ্থ বহাৰ পিছত এপ্লিকেন্টস ইমেইল আইডি বহাব লাগিব ৰিএন্টাৰ কৰিব লাগিব ইমেইল আইডি কনফাৰ্ম কৰাৰ কাৰণে তাৰ পিছত পাসওয়ার্ড ফৰ্ম কৰিব লাগিব 8 ক্যাৰেক্টাৰ্ছৰ আৰু পাসওয়ার্ডটো ৰিএন্টাৰ কৰিবা কনফাৰ্মৰ কাৰণে তাৰ পিছত দৰকাৰ হ'ব মোবাইল নাম্বাৰ আৰু মোবাইল নাম্বাৰটো আকৌ ৰিএন্টাৰ কৰিব লাগিব কনফাৰ্মৰ কাৰণে দেন লাষ্ট স্টেপ ইজ ক্যাপচাটো ফিল কৰিব লাগিব ক্যাপচাটো ফিল কৰি তোমালোকে ইয়াত ৰেজিষ্টাৰ অপচন আহি যাব ৰেজিষ্টাৰ অপচন আহি গৈছে আৰু ইয়াত ক্লিক কৰি দিবা তোমালোকৰ ৰেজিষ্ট্ৰেচন কমপ্লিট হৈ যাব সো ওকে স্টুডেন্টস বাই ভিডিওখন ভাল লাগিলে শেয়াৰ কৰি দিবা